নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত ধনু ৰাশি ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আমাৰ সকলোৰে মনত এই কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব, বা মোৰ ৰাশি চক্ৰই কেনেকুৱা ধৰণৰ ফলাফল লাভ কৰিব আৰু এই অক্টোবৰ মাহটো কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে আহি থকা মাহটো কেনেকুৱা হ'ব, ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত কেনেধৰণৰ অগ্ৰগতি দেখিব পাব, বা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'বনে নহয়, এনেধৰণৰ বহু ইত্যাদি। ৰাশিফলৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধি বিবেচনা কৰি এই 2024 বৰ্ষৰ অক্টোবৰ মাহৰ আপোনালোকৰ মাহেকীয়া ৰাশিফলৰ সঠিক মূল্যায়ন কৰা হৈছে, যাতে আপুনি সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। এই ভিডিঅ'টোত আমি এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোৰ বাবে আপোনালোকৰ ৰাশিফলৰ মাহেকীয়া ৰাশিফল কেনেকুৱা হ'ব সেই বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ। ইয়াত আপোনালোকৰ পৰিয়াল, বিত্ত, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ বিভিন্ন তথ্য 2024 বৰ্ষৰ অক্টোবৰ মাহত ৰাশিফলৰ সম্পূৰ্ণ তথ্য ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি এই অক্টোবৰ মাহটোত আপুনি কেনেধৰণৰ প্ৰস্তুতি চলাব লাগিব। ইয়াত দিয়া হৈছে আপোনালোকৰ ৰাশিফলত এই অক্টোবৰ মাহটোত কেনেধৰণে আপোনালোকে পঢ়া শুনা কৰিব পাৰিব আৰু কেনেধৰণৰ শিক্ষা লাভ কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো ভালকৈ চাওক আৰু সেই অনুসৰি আপোনালোকে প্ৰস্তুতি চলাওক। কিন্তু আপোনালোকক এইটো জনাই দিয়া হৈছে যে ইয়াত দিয়া ৰাশিফলৰ এই অক্টোবৰ মাহৰ যি বৰ্ণন, ইয়াত কোনো নিৰ্দিষ্ট ব্যক্তিক উল্লেখ কৰি ইয়াত বিশেষভাৱে কোৱা হোৱা নাই। ইয়াতে সকলো ব্যক্তিৰ হৈ ইয়াৰ যি তথ্য লাভ কৰিব সকলো কাৰণে ইয়াত উল্লেখ কৰা হৈছে। গতিকে এইদৰে আপুনি আপোনাৰ জীৱনৰ ঘটিব পৰা সকলো কথা তথ্য সংগ্ৰহ কৰিব। গতিকে পলম নকৰি আমি এতিয়া আগবাঢ়োঁ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত মাহেকীয়া ৰাশিফলৰ সম্পূৰ্ণ বৰ্ণন। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ সকলো সুখ আৰু শান্তিপূৰ্ণ হ'ব। সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ কথাও পাতিব পাৰে আৰু বহু ঠাইৰ পৰা তেওঁলোকৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিব পাৰে, যাৰ ফলত ঘৰখনত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ এই মাহত মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, যাৰ ফলত ভৱিষ্যতে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি কোনো মাটিক লৈ পৰিয়ালসমূহৰ মাজত বিবাদ চলি আছে, তেন্তে এই মাহতে ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ইয়াত পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যই উপযুক্তভাৱে সহায় আগবঢ়াব আৰু সকলোৰে মাজত পাৰস্পৰিক ঘৃণা নাইকিয়া হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি ক'ৰবাত টকা বিনিয়োগ কৰিছে বা শ্বেয়াৰ আদি কিনিছে, তেন্তে এই মাহত ইয়াৰ ওপৰত চকু ৰখা অত্যন্ত প্ৰয়োজন হ'ব, কাৰণ ডাঙৰ লাভ পোৱাৰ লক্ষণ দেখা গৈছে। বজাৰত আপোনাৰ ব্যৱসায়ৰ প্ৰতি ইতিবাচক ধাৰণা থাকিব পাৰে আৰু আপোনাৰ আচৰণত সকলোৱে সুখী হ'ব। এই মাহত আপোনাৰ চাকৰিৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকৰ বাবে খুবেই ভাল হ'ব আৰু আপুনি আপোনাৰ কাম সফলতা লাভ কৰিব পাৰে, যাৰ বাবে আপোনাৰ বছ অৰ্থাৎ আপোনাৰ ছিনিয়ৰ অফিচাৰৰ লগত আপুনি সুখী হ'ব। চৰকাৰী বিষয়াসকলেও নিজৰ কামত সন্তুষ্ট হ'ব আৰু নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব, যিয়ে তেওঁলোকক সুখী
আৰু সন্তুষ্টি দিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত ছাত্ৰ ছাত্ৰীসকলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, যিয়ে তেওঁলোকৰ মানসিক চাপৰ সৃষ্টি কৰিব। এনে পৰিস্থিতিত সমস্যাৰ পৰা পলাই যোৱাৰ পৰিৱৰ্তে সমস্যাৰ সন্মুখীন হওক, যিয়ে আপোনাক আপোনাৰ আগুৱাই যোৱাৰ পথ প্ৰশস্ত কৰিব। কলেজত কাকো কঠোৰ শব্দ কোৱাৰ পৰা বিৰত থাকিব, নহ'লে আপোনাৰ ভাৱমূৰ্তি নেতিবাচক হৈ পৰিব পাৰে। যদি আপুনি চৰকাৰী চাকৰি বা পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপোনাক মানসিক চাপে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াক আপুনি সুবিধা নিদিব, নহ'লে আপোনাৰ মেজাজ অৱনতি ঘটিব পাৰে, যাৰ ফলত আপোনাৰ পঢ়া শুনাটো বিশেষভাৱে প্ৰভাৱ পৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো বিবাহিত লোকসকলৰ বাবে স্বাভাৱিক হ'ব আৰু আপোনালোকৰ মাজত পাৰস্পৰিক বুজাবুজি বাঢ়িব। যিসকল বিবাহিত নহয় আৰু কাৰোবাৰ প্ৰতি আকৰ্ষিত হৈ আছে, তেনেহ'লে এই মাহটো তেওঁলোকৰ বাবে অনুকূল হ'ব। কিন্তু যিকোনো বস্তুৰ অত্যাধিকতা পৰিহাৰ কৰক। সম্পৰ্কত বাস কৰা ব্যক্তিসকলে নিজৰ সংগীৰ বিষয়ে কিবা এটাক লৈ বেয়া অনুভৱ কৰিব পাৰে, যাৰ ফলত দুয়োৰে মাজত বিশেষভাৱে প্ৰভাৱ পৰিব, ঘৃণাৰ বৃদ্ধি পাব পাৰে। এই সমস্যাটো পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান কৰিব পাৰে, যাৰ বাবে আপুনি ধৈৰ্য দেখুৱাব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা এই মাহত আপুনি কোনো ধৰণৰ গুৰুতৰ সমস্যাৰ সন্মুখীন নহ'ব পাৰে, কিন্তু কিছুমান সৰু সৰু ৰোগ হ'ব পাৰে, যিয়ে আপোনাক অশান্ত কৰি ৰাখিব। এইবোৰৰ পৰা হাত সাৰিবলৈ যদি আপুনি আপোনাৰ খাদ্যাভ্যাস সঠিকভাৱে ৰাখে আৰু এটা আদৰ্শ দৈনন্দিন ৰুটিন মানি চলে, তেন্তে পৰিস্থিতি পূৰ্বতকৈ বহুতেই ভাল হ'ব। মাহৰ মাজভাগত মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। এনে পৰিস্থিতিত প্ৰতিদিনে পুৱা যোগাসন কৰক, যাতে আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকে। আপোনালোকে এই মাহত শুভ সংখ্যা হিচাপে 1 আৰু শুভ ৰং হিচাপে আপোনালোকে এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া আপোনালোকলৈ এক বিশেষ পৰামৰ্শ আগবঢ়োৱা হৈছে। যদি আপুনি বৰ্তমান কলেজত পঢ়ি আছে, তেন্তে এই মাহত আপুনি কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু সমাধান আপুনি সোনকালে বুজি নাপাব। এনে পৰিস্থিতিত ধৈৰ্য ধৰি সাহসেৰে মুখামুখি হ'ব আৰু এই সমস্যাৰ এটা ভাল কৃতিত্বলৈ পৰিণত কৰিব। এই মাহৰ ৰাশিফলৰ বৰ্ণন জনাৰ পিছতো কেইটামান কথা মনত ৰাখিব লাগিব। যিকেইটা কাম কৰিলে আপুনি শাৰীৰিক আৰু মানসিকভাৱে আপুনি অতি সুস্থ হৈ থাকিব আৰু লগতে আহিব লগা সংকট খুব সহজে দূৰ কৰাত সহায়ক হ'ব। এই 5টা নিয়ম এনেধৰণৰ। 1 নম্বৰ, শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিট ওমকাৰ মন্ত্ৰ, 10 মিনিট কপালভাতি আৰু 10 মিনিট উলম বিলম এই যোগাসন জপ কৰিব লাগিব। ইয়াৰ লগে লগে আপোনাৰ শৰীৰ আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান ধাৰণা কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পায় আৰু দ্বিতীয়তে পিছদিনা আপুনি সতেজ অনুভৱ কৰে। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দত শান্ত সংগীতো শুনিব পাৰি। 3 নম্বৰ হৈছে প্ৰতি মঙলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো ধৰণৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰ হৈছে প্ৰতিদিনে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক নিশ্চয়কৈ আহাৰ খুৱাওক। লগতে চৰাই আদিৰ বাবেও খাদ্য বা পানীৰ
ঘৰৰ ছালৰ ওপৰত ৰাখিবলৈ চেষ্টা কৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি গুণ পাওঁ আৰু গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হয়। মাজে মাজে চৌপাশৰ দুখীয়াসকলক উপযুক্তভাৱে সহায় কৰক আৰু ভোকাতুৰক আপুনি খুৱাবলৈ চেষ্টা কৰক। এই আছিল ধনুৰাশি ব্যক্তিসকলৰ এই 2024 বৰ্ষৰ অক্টোবৰ মাহটোত লাভ কৰিবলগীয়া ৰাশিফলৰ বৰ্ণন। যদি আপোনালোকৰ জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন থাকে আপোনালোকৰ মনত, তেন্তে আপোনালোকে নিশ্চয়কৈ এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকে আমাক অৱগত কৰাওক আপোনালোকৰ প্ৰশ্ন, আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।